এই চাৰি ৰাশিৰ পুৰুষ খুব বেছি ভাগ্যশালী হয়। আপুনি জানিবলৈ বিচাৰেনে কোন চাৰি ৰাশিৰ পুৰুষ খুব বেছি ভাগ্যশালী হয়? যদি জানিব বিচাৰে ভিডিঅ'টো আপোনাৰ বাবে। আজি আপোনালোকক ক'ম চাৰিটা ৰাশিৰ পুৰুষৰ বিষয়ে যিকেইটা ৰাশিৰ পুৰুষ খুব বেছি ভাগ্যশালী হয়। যদি কথাখিনি আপুনি জানিব বিচাৰিছে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু জানিব নিবিচাৰিলে স্কিপ কৰিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক কোন চাৰি ৰাশিৰ পুৰুষ খুব বেছি ভাগ্যশালী হয়। তাৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ স্বামী হৈছে মংগল। তেওঁলোকে যি ঠাইত কষ্ট কৰে বা যি ঠাইত হাত দিয়ে সেই ঠাইত তেওঁলোকে সফল হয়েই। এতিয়া আপুনি এইটো নহয় যে আপোনালোক ভাগ্যশালী হয় সেইবুলি আপুনি কৰ্ম কৰা নাই, ঘৰত বহি আছে, আপোনাৰ ভাগ্যখনে আপোনাক সকলোখিনি নিদিয়ে। কিন্তু কি হয়, আপুনি কৰ্ম কৰিছে, কৰ্ম কৰিলে আপুনি ভাল ফল পাবই, কাৰণ কৰ্ম কৰিলে ভাগ্যই আপোনাক লগ দিবই। কিন্তু আপুনি ঘৰত বহি থাকিছে বা ভাগ্যখন মোৰ ভাল আছে, মই ঘৰত বহি থাকিম, এগালমান পইচা আকাশৰ পৰা উৰি পৰিব, নেবাৰ সেইটো কেতিয়াও নহয়। গতিকে আপুনি কৰ্ম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়া আপোনাক আপোনাৰ লাকে সাথ দিব। দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কি হয়, তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি থাকে আৰু তেওঁলোকে কি হয়, যিকোনো সমস্যা নাহক লাগিলে সেই সকলোবোৰ সমস্যা খুব ধুনীয়াকৈ সমাধান কৰিব পাৰে। তেওঁলোকৰ জীৱনত লাগিলে বিভিন্ন ধৰণৰ সমস্যা নহওক কিয়, আৰ্থিক হওক, পাৰিবাৰিক হওক, যিকোনো সমস্যা নহওক কিয় সেই সকলোবোৰ সমস্যা হিল কৰিব পাৰে। তেওঁলোকে সকলোবোৰ সমস্যা ধুনীয়াকৈ তেওঁলোকে ছল্ভ কৰিব পাৰে। তৃতীয়তে হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি, যাৰ কাৰণে তেওঁলোকে খুব বেছি কষ্ট কৰিব পাৰে আৰু শনিয়ে সদায় কি দিয়ে, কৰ্মফল দিয়ে। আপুনি ভাল কৰ্ম কৰিব আপোনাক ভাল ফল দিব, বেয়া কৰ্ম কৰিব আপোনাক বেয়া ফল দিব। গতিকে মকৰ ৰাশিৰ যিহেতু স্বামী গ্ৰহ শনি হয়, গতিকে মকৰ ৰাশিৰ মানুহে যদি ভাল কাম কৰে, যিমান কাম কৰিব তেওঁলোকে সিমান বেছি ভাল ফল লাভ কৰিব। গতিকে তেওঁলোকে কি কাম কৰিব সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ভাল কাম যদি কৰে তেওঁলোকৰ লাকে তেওঁলোকক বহুত ওপৰলৈ উঠাব পাৰে। আৰু একেবাৰে শেষৰটো হৈছে কুম্ভ ৰাশি, যাৰ স্বামী গ্ৰহ হৈছে শনি। তেওঁলোকৰ ব্ৰেইনটো খুব বেছি চোকা হয়, খুব বেছি এক্টিভ হয়। গতিকে তেওঁলোকেও যি বিচাৰে সেইবোৰ কৰিবলৈ পাৰে, কেৱল মাত্ৰ কৰ্ম কৰিবই লাগিব। মই কৈছোঁৱে কৰ্মৰ অবিহনে কোনো উপায় নাই, আপুনি কৰ্ম কৰিবই লাগিব। কৰ্ম কৰাৰ পিছত আপোনাক আপোনাৰ লাকে সাথ দিব। গতিকে যদি বিশ্বাস আছে এই ৰাশিৰ মানুহৰ কাৰণে খুব বেছি ভাল, আপোনালোকে খুব কৰ্ম কৰক, আপোনালোকে খুব ভাল ফল লাভ কৰিব।